নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা হৈ পৰিছে শ্ৰীভূমি অভিযুক্ত আব্দুল হকৰ ঘৰ জ্বলাই দিলে উত্তেজিত লোকে পলাবলৈ লওঁতে অভিযুক্তক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে বিজেপি নেতা হত্যাকাণ্ডৰ অভিযুক্তক এনকাউণ্টাৰ পলায়নৰ চেষ্টা কৰাৰ সময়তে অভিযুক্তক এনকাউণ্টাৰ কৰা হয় ভৰিত গুলিয়াই পলায়নৰ চেষ্টা কৰা অভিযুক্তক কৰায়ত্ব বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰৰ পাছতে চৰম উত্তেজনা বিৰাজ কৰে তাত বিজেপি নেতা বিকাশ ধৰক মাতি নি হত্যা কৰাৰ সন্দেহ কৰা হৈছে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছিল 6 জনক আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰিছিল এটা অভিযুক্তই আৰু পলায়নৰ চেষ্টা কৰা অভিযুক্তক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে ভৰিত গুলিবিদ্ধ অভিযুক্তক হস্পিটেলত ভৰ্তি কৰোৱা হয় যোগীচৰাত উদ্ধাৰ হৈছিল বিজেপি নেতাজনৰ মৃতদেহ দুদিন ধৰি নিখোজ হৈ আছিল বিজেপি বুথ সভাপতি বিকাশ ধৰ বিজেপি নেতাজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰে আৰক্ষীয়ে কৰায়ত্ব কৰা অভিযুক্তক উত্তম মধ্যম সোধালে একাংশই শ্ৰীভূমিৰ পাথাৰকান্দিত দুদিন ধৰি নিখোজ হৈ আছিল বিকাশ ধৰ নামৰ বিজেপি নেতাজন বুধবাৰে দুপৰীয়া এটা অজ্ঞাত মোবাইল নম্বৰৰ পৰা বিকাশ ধৰলৈ আহিছিল ফোন অজ্ঞাত মোবাইল নম্বৰৰ পৰা ফোন অহাৰ পাছতে জৰুৰী কামত ঘৰৰ পৰা ওলাই গৈছিল বিকাশ ধৰ কিন্তু তাৰ পিছৰে পৰা কোনো সন্ধান নাছিল বিজেপি নেতাগৰাকীৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বন্ধ হৈ আছিল বিজেপি নেতাগৰাকীৰ মোবাইল বৃহস্পতিবাৰে নিশা নিখোজ বিকাশ ধৰৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লৈছিল মন্ত্ৰী কৃষ্ণেন্দু পালে আৰু বিকাশ ধৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰ প্ৰথম অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল 5 অভিযুক্তক ত্ৰিপুৰাত আত্মগোপন কৰি থকা অৱস্থাত আন এজনক আটক কৰা হয় বিজেপি নেতা হত্যাকাণ্ডত এই পৰ্যন্ত 6 জনক আটক কৰা হৈছে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল আব্দুল হকৰ আক্ৰমণত আহত হৈছে এজন আৰক্ষী জোৱান আব্দুল হকক ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰে আৰক্ষীয়ে এতিয়া এই সমগ্ৰ ঘটনাক লৈ অগ্নিগৰ্ভা হৈ পৰিল শ্ৰীভূমি উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে কেইবাখনো দোকান আমাৰ জোৱান এজনক তেওঁ আঘাত কৰিছিলে পলাবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাওঁতে তেওঁক আঘাত কৰিলে চ' তেওঁক প্ৰিভেণ্ট কৰাৰ কাৰণে তেওঁক ভৰিত গুলিও লাগিলে আৰক্ষী আহত হৈছে নেকি আৰক্ষী আহত হৈছে তেওঁক যোনে মানে গাৰ্ড কৰি আছিলে তেখেতক আহত কৰিছে যিহেতু আছামী কেইজন মানে আমি ধৰিছোঁ বোধহয় সকলো পাব্লিকে গম পোৱা নাই যে গোটেইকেইজন আছামী এৰেষ্ট কৰা গৈছে বুলি তেওঁলোকে অলপ চেঞ্চিটিভ হৈ আছে তেওঁলোকে অলপ ইম'শ্যনেল হৈ আছে চ' অলপ আমি সকলো ৰাইজক মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে প্লিজ মেইনটেইন কৰে আমাৰ ইনভেষ্টিগেশ্যনৰ যোনটো কাম আছে সেইখিনি আমি আধাখিনি কামটোতো হ'লেই এতিয়া আমাৰ ফাৰ্ডাৰ আমাৰ অফেন্সৰ লগত এভিডেঞ্চটো আমি কানেক্ট কৰিবলগীয়া সেই কামখিনি বাকী আছে আমি আৰু ফাৰ্ডাৰ ইণ্টাৰগেশ্যন কৰিম যে একজেক্ট কি ৰিজনত তেওঁক মাৰ্ডাৰ কৰা গৈছিলে যাতে পৰিয়ালে জাষ্টিচ পায় সোনকালে আমি কেছটো চাৰ্জশ্বিট দি পেলাই আমি ট্ৰায়েলৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব CDR এনালিচিছৰ ওপৰত মানে বেছ কৰি আমি 5জন মানুহক পিক আপ কৰিছিলোঁ আৰু 5জন মানুহৰ ভিতৰত মেইন আছামী হৈছে আব্দুল হক আৰু সি ৰাতি আমি তাক ইণ্টাৰভিউ কৰাত সি কনফেছ কৰিলে যে সি আৰু এজন ল'ৰা মিলি কিনে তেওঁক মাৰ্ডাৰ কৰিছে ক'ত নদীৰ ওচৰত মানে ডেড বডিটো পেলাই থৈছোঁ চ' ৰাতিপুৱা আমি আমাৰ ক্ৰাইম চিন অফিচাৰ বিজেপি নেতা বিকাশ ধৰৰ হত্যাকাণ্ডক লৈ উত্তাল শ্ৰীভূমিৰ পাথাৰকান্দি বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা পাথাৰকান্দি প্ৰথমে নিৰুদ্দেশ তাৰ পাছত মৃতদেহ উদ্ধাৰ তাৰ পাছত অভিযুক্তৰ এনকাউণ্টাৰ আৰু তাৰ পাছত অভিযুক্তৰ বাসগৃহত অগ্নিকাণ্ড
পাথাৰকান্দিৰ দৃশ্যপট বিকাশ ধৰ পাথাৰকান্দিৰ ছাগলমোৱাৰ বিজেপিৰ বুথ সভাপতি বিকাশ ধৰ বুধবাৰৰ পৰা নিখোজ হৈ আছিল পাথাৰকান্দিৰ বিজেপি নেতা বিকাশ ধৰ এই ঘটনাই তুলপাৰ লগাই থকাৰ সময়তে পুৱা লংগাই নদীত উদ্ধাৰ হ'ল বিকাশ ধৰৰ মৃতদেহ মৃতদেহ উদ্ধাৰৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আৰক্ষীৰ হাতত গুলীবিদ্ধ হ'ল অভিযুক্ত ঘাতক আব্দুল হক পিছে ইমানতে পাথাৰকান্দি ক্ষান্ত নহ'ল উত্তেজিত ৰাইজে জ্বলাই দিলে এনকাউণ্টাৰত আহত হোৱা আব্দুল হকৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰিলে কেইবাখনো দোকান অলৰেডি আমাৰ প্ৰিলিমিনাৰী এটা ইনকুৱেষ্টৰ ৰিপৰ্টটোতো আছেই তাৰ ওপৰত বেছ কৰি এইটো কনফাৰ্ম যে তেওঁক মাৰ্ডাৰ কৰিয়ে হত্যা কৰা মানে মাৰ্ডাৰ কৰা হৈছে বুলি মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে তেওঁলোকৰ মাজত আগৰ কিবা কেছ এটা লৈ পিনে বিচাৰ কৰাৰ কথা লৈ পিনে তেওঁলোকৰ মানে বাদ বিতংগা হৈছিলে সেইটো তেওঁলোকে মানে তেওঁ ভিক্টিমক ব্লেম কৰিছিলে চ' এইটো কাৰণে তেওঁক মাৰি দিলে বুলি ক'লে কেনেকৈ মৃত্যু হৈছিল বিজেপি নেতা বিকাশ ধৰৰ কিয় হত্যা কৰা হৈছিল বিকাশ ধৰক কেনেকৈ আৰক্ষীৰ ৰাডাৰলৈ আহিল বিকাশ ধৰৰ ঘাতক এটা অজ্ঞাত ফোন কলৰ পিছতে জৰুৰী কাম থকা বুলি কৈ বুধবাৰে ঘৰৰ পৰা ওলাই আহিছিল বিজেপি নেতাগৰাকী ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা ৰহস্যজনকভাৱে বন্ধ হৈ আছিল বিকাশ ধৰৰ মোবাইল ফোন তাৰ পাছৰে পৰা কোনো সন্ধান লাভ কৰা নাছিল বিকাশ ধৰৰ সন্ধান বিচাৰি বৃহস্পতিবাৰে নিশা পৰ্যন্ত অঞ্চলটোত বিৰাজ কৰিছিল চাঞ্চল্যকৰ পৰিৱেশে আনকি নিশাই বিকাশ ধৰৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী কৃষ্ণেন্দু পালে নিখোজ নেতাজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল মন্ত্ৰী কৃষ্ণেন্দু পালৰ হেঁচাতে আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে আটক কৰিছিল ৫জনকৈ লোকক আৰক্ষীৰ জেৰাত অভিযুক্ত আব্দুল হকে আন এজন লোকৰ সহযোগত বিকাশ ধৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে পুৱা মূল অভিযুক্ত আব্দুলক লগত লৈ অসম ত্ৰিপুৰা সীমান্তৰ যোগীচৰাৰ লংগাই নদীৰ পৰা উদ্ধাৰ কৰে বিজেপি নেতাজনৰ নিথৰ দেহ ৫জন মানুহক পিক আপ কৰিছিলোঁ আৰু ৫জন মানুহৰ ভিতৰত মেইন আছামী হৈছে আব্দুল হক আৰু সি ৰাতি আমি তাক ইণ্টাৰভিউ কৰাত সি কনফেছ কৰিলে যে সি আৰু এজন ল'ৰাৰ লগত মাৰ্ডাৰ কৰিছে আনহাতে শুকুৰবাৰে পুৱাৰ ভাগত ত্ৰিপুৰাৰ সীমান্তৰ পৰা শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এটা অভিযুক্ত ক্ৰাইম চিন অফিচাৰ গোটেইখিনি আমি গৈ পিঅ'ৰ পৰা ডেড বডিটো ৰিকভাৰ কৰোঁ আৰু যোনটো আৰু এজন পলাই আছে পলাই আছিলে তেওঁক ত্ৰিপুৰাৰ পৰা লোকেট কৰা গৈছে তেওঁকো পিক আপ কৰা গৈছে ইপিনে বিজেপি বুথ সভাপতিজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তেজিত হৈ পৰে ছাগলমোৱাৰ ৰাইজ আৰক্ষীৰ সন্মুখতে অভিযুক্তক প্ৰহাৰৰ বাবে উদ্যত হৈ ক্ষুব্ধ লোক উত্তেজনাময় পৰিৱেশৰ মাজতে এজন জোৱানক আঘাতপ্ৰাপ্ত কৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আব্দুল হকে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে আব্দুলৰ ভৰি গুলীবিদ্ধ কৰে আমাৰ জোৱান এজনক তেওঁ আঘাত কৰিছিলে পলাবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাওঁতে তেওঁক আঘাত কৰিলে চ' তেওঁক প্ৰিভেণ্ট কৰাৰ কাৰণে তেওঁক ভৰিত গুলিও লাগিলে আৰক্ষী আহত হৈছে নেকি আৰক্ষী আহত হৈছে তেওঁক যোনে মানে গাৰ্ড কৰি আছিলে তেখেতক আহত কৰিছে পুৰণি কোনো গোচৰক লৈ বিজেপি নেতা আৰু অভিযুক্তৰ মাজত বাক বিতণ্ডা চলি আহিছিল বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আমাৰ ৬জন মানুহ আমি এইটো কেছত আমি ডিটেইন কৰি ৰখা হৈছে আৰু বাকী ইনভেষ্টিগেশ্যন চলি আছে ডেড বডিৰ ইনকুৱেষ্ট আৰু পি এম এক্সামিনেশ্যনৰ কাৰণে যাতে খুব ভালদৰে পি এম হয় আমি শিলচৰ মেডিকেল কলেজলৈ পঠাইছোঁ
বিকাশ ধৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত এতিয়া এক চেপা উত্তেজনাই বিৰাজ কৰিছে। পাথাৰকান্দিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত অৰুণাচল প্ৰদেশত ভয়ংকৰ আক্ৰমণ। 21 নম্বৰ আছাম ৰাইফলছৰ শিবিৰলৈ ধাৰাসাৰ গুলীবৰ্ষণ সন্দেহজনক উগ্ৰপন্থীৰ। চাংলাং জিলাৰ লংভিত পুৱতি নিশা সন্দেহজনক উগ্ৰপন্থীয়ে চলায় এই ভয়ংকৰ আক্ৰমণ। আছাম ৰাইফলছৰ শিবিৰলৈ গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ধাৰাসাৰ গুলীবৰ্ষণ কৰে সন্দেহজনক উগ্ৰপন্থীয়ে। প্ৰত্যুত্তৰত আছাম ৰাইফলছেও কৰে গুলীচালনা। প্ৰায় 20 মিনিট ধৰি চলিল এই গুলীয়াগুলী। অৱশ্যে এই পৰ্যন্ত অহা নাই হতাহতৰ কোনো তথ্য। আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণৰ আঁৰত আলফা স্বাধীন আৰু NSCN-KYA জড়িত থকাৰ সন্দেহ কৰা হৈছে। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হ'ল AIUDFৰ মুৰব্বী তথা বিধায়ক বদৰুদ্দিন আজমল। ইমৰান শ্বাহৰ হাতত গুজি দিলে 1 লাখ টকাৰ খাম। কিন্তু আজমলৰ উপহাৰ উভতাই দিয়াৰ লগতে নেতাজনক নিজৰেই ৰচনাৱলী উপহাৰ দিলে ইমৰান শ্বাহে। এক প্ৰকাৰৰ আজমলৰ ওচৰত নিজৰ স্বাভিমানী সত্তা বজাই ৰাখিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। আজমলে সহায় কৰিছে বন্যাৰ্তক। আজমলৰ বদান্যতাক সকলোৱে কৰিছে প্ৰশংসা। কিন্তু আজমলৰ সাহায্যৰ নামত কিছু দৃশ্য যে দৃষ্টিগত হৈছে সেয়া বহুতৰ এতিয়া মুখে মুখে। AIUDFৰ সভাপতিগৰাকী উপস্থিত হয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ বাসগৃহত। কিন্তু আজমলৰ কাণ্ডত অস্বস্তিত পৰিল সাহিত্যিক ইমৰান শ্বাহ। কথা নাই বতৰা নাই, ইমৰান শ্বাহৰ হাতত গুজি দিলে 1 লাখ টকা থকা এটা খাম। ইমৰান শ্বাহে সুধিলে এয়া কি? আজমলে ক'লে এয়া আপোনালৈ মোৰ উপহাৰ। লগে লগে আজমলৰ উপহাৰ প্ৰত্যাখ্যান কৰিলে ইমৰান শ্বাহে। না 1 লাখ টাকা কে আপনার 10 লাখ টাকা দিলেও কম। না পয়সা আরে এইটো হাতিয়া পয়সা নহয়। আপনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব? পাব্লিকলি দি আছো, মই তো লুকাই দিয়া নাই না, আন্ডাৰ টেবল তো দিয়া নাই না আপোনাক। নাপায় মই নাই স্যার, এইটো আপুনি মই আপোনালোকৰ পৰা ললো। আপুনি হেৰি দি দিব কিটা কৰি সাহায্য প্ৰদানৰ নামত সমাজৰ নামধাৰী লোকক টাৰ্গেট কৰি লৈছে নেকি আজমলে? বানত যাৰ ঘৰ হেৰুৱাইছে, সপোন চাৰখাৰ হৈ গৈছে, তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে আজমলে। এই সকলো ঠিকেই আছে, কিন্তু ইমৰান শ্বাহৰ দৰে ব্যক্তিক সাক্ষাতৰ নামত টকাৰে হৃদয় জিনিবলৈ যোৱাটো দৃষ্টিগত হৈছে। অৱশ্যে 1 লাখ টকা বন্যাৰ্তক দিবলৈ আজমলক আহ্বান জনালে ইমৰান শ্বাহে। আজমলক কৃতজ্ঞতা জনাবলৈ নাপাহৰিলে সাহিত্যিকগৰাকীয়ে। পয়সা আরে এইটো হাতিয়া পয়সা নহয়। আপোনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব? তেখেতে যিটো উদ্দেশ্য লৈ সেৱাবলৈ আহিছে এইটো এটা বৰ মহৎ কাম। এই সেৱাৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ। এইবিলাক বহুত দীঘলীয়া কথা। এই সেৱাৰ বৰ্তমান যিটো অৱস্থা, এতিয়াই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে। গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এজন সেৱাগী হিচাপে। আৰু তেখেতে মোক যি এটা মৰম কৰি এটা ঠিক এটা উপহাৰ দিছিল, সেইটো মই তেখেতৰে যিটো উদ্দেশ্য সেৱাগৰৰ বানপীড়িতসকলৰ কাৰণে, সেই ভাণ্ডাৰে মই সেইটো দিবলৈ পাই মই নিজেই কৃতাৰ্থ অনুভৱ কৰিছোঁ। নিজে এক্সকেভেটৰ চলাই পলস আঁতৰাই বন্যাৰ্তক সহায় কৰিছে দলি গগৈ চেতিয়াই। আজমলে হঠাৎ লগ পালে দলি গগৈ চেতিয়াক। দলি গগৈ চেতিয়াৰ হাততো টকা গুজি দিলে আজমলে।
নালাগে বুলি কোৱাৰ পাছতো দিলে টকা। এটি শিশুক প্ৰদান কৰিলে আজমলে দিয়া টকাখিনি। তেওঁ মানে জেচিবি দি নিজে মানে পাৰ্চনেলি তেওঁ নিজৰ নালাগে পইচা নালাগে এইটো চাহ খাব লাগিছে মৰম এইটো সাহায্য নহয় এইটো মৰম দিছে মৰম বহুত জোৰ কৰি এয়া পইচা 1000 দিলে মানে জুচ খাবলৈ দিছে বোলে কিন্তু এই 1000 পইচাটো এতিয়া আমি কোনোবা আইতা তেনেকৈ কাৰোবাক পালে দি থৈ যাম। কেতিয়া লগ পাইছিলোঁ কোৱাচোন? জেচিবি সেইকাৰণে লগ পাইছিলোঁ। এইটো লোৱা চোৱা এইটো যে আমাক মানে ককা এজনে দিছিলেতো তোমাক মই দি দিছোঁ দেই সেইটো দেই তুমি কিবা এটা খাবা নহ'লে কি কৰিবা কিতাপ কিনিবা। কেতিয়াবা যদি ক্ৰীড়াবিদ কেতিয়াবা আকৌ সংগঠনৰ নেতা। এইবাৰ সাহিত্যিকৰ ঘৰতো উপস্থিত হৈ বদান্যতাৰ পৰিচয় দিলে বদৰুদ্দিন আজমলে। কিন্তু আজমলৰ বদান্যতাত আছে নেকি কোনো উদ্দেশ্য? বিপদৰ সময়ত জনতাৰ কাষত থিয় হৈ উজনিত প্ৰভাৱ বিস্তাৰৰে লক্ষ্য নেকি বদৰুদ্দিন আজমলৰ? এই প্ৰশ্নবোৰৰো হৈছে অৱতাৰণা। না 1 লাখ টাকা দিই আপোনাক 10 লাখ টাকা দিলেও কম। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইটো হাতিয়া পইচা নহয়, আপোনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব? উজনিৰ প্ৰলয়ংকৰী বানৰ বাবে দেশৰ অন্যান্য ইউটিউবাৰৰ দৰে বন্ধু ষ্ট্ৰীম নামৰ ইনষ্টাগ্ৰাম আইডিৰে সংগ্ৰহ কৰিছিল বান সাহায্যৰ বাবে ধন। পিংকুল প্ৰত্যুষ নামৰ যুৱকজনে বন্ধু ষ্ট্ৰীমৰ জৰিয়তে সংগ্ৰহ কৰিছিল 31,94,750 টকা। এই টকাৰ মাত্ৰ 6 লাখ টকাহে খৰচ কৰিছে বুলি অভিযোগ উঠিছে। এই ঘটনা সন্দৰ্ভত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বান সাহায্যৰ বাবে সংগ্ৰহ কৰা 26 লাখ টকা ক'ত আছে বুলি প্ৰশ্ন কৰিছে। বন্যাৰ্তৰ বাবে সংগ্ৰহ কৰা 26 লাখ টকা ক'ত, কেতিয়া খৰচ কৰিব? বান পীড়িতৰ বাবে সংগ্ৰহ কৰা ধন সময় থাকোঁতে খৰচ কৰাৰ আহ্বান জনাইছে। বন্যাৰ্তৰ বাবে খৰচ কৰা 6 লাখ টকাক লৈও সৃষ্টি হৈছে বিতৰ্কৰ। 6 লাখ টকাৰ খৰচৰ ভাউচাৰসমূহক লৈও বিসংগতিৰ অভিযোগ চিতু বৰুৱাৰ। মংগলম ইলেক্ট্ৰনিক্স নামৰ দোকানৰ পৰা 27,000 টকাৰ ব্লিচিং আৰু 43,000 ফিনাইল কিনাক লৈ সৃষ্টি হৈছে বিতৰ্ক। ইলেক্ট্ৰনিক্সৰ দোকানত ফিনাইল আৰু ব্লিচিং পাউডাৰ ক'ত পায় বুলি প্ৰশ্ন চিতু বৰুৱাৰ। 20 টকা দৰত পোৱা গৰু দানাও 35 টকা দৰত ক্ৰয় কৰিছে বুলি অভিযোগ। আৰু 26 লাখ টকালৈ পিংকুল প্ৰত্যুষ সিঙে পোলেণ্ডলৈ যোৱাৰ অভিযোগক লৈও প্ৰশ্ন চিতু বৰুৱাৰ। শীঘ্ৰে 26 লাখ টকাৰ সম্পূৰ্ণ হিচাপ দাখিল কৰাৰ দাবী। কিয় সম্পূৰ্ণ ধন বিনিয়োগ নকৰাকৈ পোলেণ্ডলৈ পলাল তাৰো উত্তৰ বিচাৰিলে চিতু বৰুৱাই। যে 72জন ইউটিউবাৰ, এজন দুজন নহয়, 72জন ইউটিউবাৰ, 72জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন তেওঁলোকে সৰলকি কৰিছে। এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুষ সিং আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাইছিলে আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে 31,94,750 টকা আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে। 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? আৰু এওঁ যিবিলাক ভাউচাৰ দিছে এই ভাউচাৰবিলাক হাঁহি উঠা। এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায়, মোবাইল পায়, আপোনাৰ টিভি পায়, ইলেক্ট্ৰনিক সামগ্ৰী পায়, কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায়, কিন্তু এওঁ ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে। সম্পূৰ্ণ এইটো এটা ভুৱা। দুদিনমান এটা হোমষ্টেত আছিলে, আমি গম পোৱা মতে সেই হোমষ্টেটো ৰাতি 2টা বজালৈকে এওঁ মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন 3টা বজালৈকে তেওঁ শুনে থাকে। আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে? গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয়, পিংকলৰ দৰে প্ৰায় 72জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰলকি কৰিছে। বহুতে নিজৰ পিতৃক হেৰুৱাবলগীয়া হৈছে, বহুতে নিজৰ মাতৃক হেৰুৱাবলগীয়া হৈছে, বহুতে নিজৰ সন্তানক হেৰুৱাবলগীয়া হৈছে। গতিকে বানাক্ৰান্ত ৰাইজৰ লগত এই ধৰণৰ লৰা ধামেলা আমি কোনো কাৰণতে কেতিয়াও সহ্য নকৰো। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় এটা অনুৰোধ জনাইছো, অতি শীঘ্ৰেই এই 72জন ইউটিউবাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এক উচ্চ CBI তদন্ত ঘোষণা কৰিব লাগিব। অন্যথা এটা কথা স্পষ্ট,
এই 72 জন ইউটিউবাৰক আমি য'তে পাম আমি জাতীয় সংগ্ৰামী অসমে কিন্তু চুচৰাই কিন্তু টানি লৈ আহিম স্পষ্ট কথা উত্তৰাখণ্ডৰ চামোলীত নিৰ্মাণাধীন টানেলত ভয়ংকৰ দুৰ্ঘটনা হঠাৎ পানী আৰু মাটি পাথৰৰ সোঁত টানেলৰ ভিতৰত সোমাই পৰাত বহু শ্ৰমিক আবদ্ধ হৈ পৰে এই ঘটনাৰ পিছতে টানেল নিৰ্মাণৰ সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে উত্তৰাখণ্ডৰ চামোলীত ভয়ংকৰ দুৰ্ঘটনা জলবিদ্যুৎ প্ৰকল্পত নিৰ্মাণৰত সুৰংগত 7 শ্ৰমিকৰ মৃত্যু দুৰ্ঘটনাৰ সময়ত কৰ্মৰত হৈ আছিল 28 গৰাকী শ্ৰমিক 18 গৰাকী আহত শ্ৰমিকক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত এতিয়াও আবদ্ধ হৈ আছে 3 শ্ৰমিক উত্তৰাখণ্ডৰ চামোলী জিলাৰ পিপলকটিৰ মায়াপুৰত সংঘটিত হৈছে এই ঘটনা বিষ্ণুগড় পিপলকটি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণাধীন টানেলত কাম চলি থকাৰ সময়ত হঠাৎ ভূমিস্খলন হয় তাৰ পিছত পানীৰ সৈতে বৃহৎ পৰিমাণৰ মাটি পাথৰ আৰু ধ্বংসাৱশেষ টানেলৰ ভিতৰত সোমাই আহে এই খুঁটত উটি যায় তাত কৰ্মৰত অৱস্থাত থকা 7 গৰাকীকৈ শ্ৰমিক 6 জনৰ মৃতদেহ উদ্ধাৰ হৈছে এজনৰ উদ্ধাৰ অভিযান চলি আছে ঘটনাৰ সময়ত টানেলৰ ভিতৰত 28 জন শ্ৰমিকে কাম কৰি আছিল ইতিমধ্যে 18 গৰাকী শ্ৰমিকক সুৰক্ষিতভাৱে উলিয়াই অনা হয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে NDRF, SDRF আৰু সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বৃহস্পতিবাৰে সন্ধিয়া 6:45 এই ঘটনা সংঘটিত হয় এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে उत्तराखंडर मुख्यमंत्री पुष्कर सिंह धामी जो कुल 22 लोग ऐसा अनुमान यहाँ पर बताया गया कि 22 लोग कुल काम कर रहे थे उसमें से 3 लोगों को छोड़ के बाकी सभी लोग रेस्क्यू हो गए हैं और जो गंभीर रूप से घायल हैं उनको यहाँ एडमिट किया है अस्पताल में और कुछ लोगों के लिए बेस में भी बात की गई है कि बेस में अगर जिनको भेजना है बेस में भेजा जाएगा और एम्स ऋषिकेश में भी सारी व्यवस्थाएं वहाँ की गई हैं यहाँ पर बचाव के लिए और खोजबीन के लिए सभी प्रकार की एजेंसियाँ यहाँ पर हैं NDRF भी है SDRF भी है ITBP के लोग भी हैं उत्तराखंड के जो हमारा आपदा प्रबंधन डिपार्टमेंट है वो सारा का सारा यहाँ पर काम कर रहा है উত্থাপন কৰিছে প্ৰশ্ন টানেল নিৰ্মাণৰ সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে উত্তৰাখণ্ডত 8 মাহত চামোলীত এটো হৈছে দ্বিতীয়টো পাহাৰীয়া অঞ্চলত নিৰ্মাণ কাৰ্য চলোৱাৰ সময়ত ভূমিস্খলন বা পানীৰ খুঁটৰ আশংকা কিমান আছে হিয়া পৰীক্ষা নিৰীক্ষা কৰা হৈছিল নে নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে চামোলীত ঘটিছে আন এটা ঘটনা জলবিদ্যুৎ প্ৰকল্পৰ চামোলী জিলাৰ পিপলকটিৰ মায়াপুৰত এই ঘটনাটো সংঘটিত হৈছে বিষ্ণুগড় পিপলকটি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ চলি থকা এটা টানেলৰ ভিতৰত তাত ভূমিস্খলন ঘটে আৰু তাত যি ধৰণে বোকা সোমাই আহে পানী সোমাই আহে আৰু সেই পানীৰ খুঁটত 7 জনকৈ শ্ৰমিক উঠি যায় 7 জন শ্ৰমিকৰ মৃত্যু হয় মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে 6 জনৰ মৃতদেহ উদ্ধাৰ হৈছে এজনৰ মৃতদেহ এতিয়ালৈকে পোৱা হোৱা নাই 28 জন আছিল শ্ৰমিক তাত 28 জন আছিল মন কৰিব প্ৰথমতে 22 জন থকা বুলি উল্লেখ কৰা হৈছিল অৰ্থাৎ জিটো কোম্পানীয়ে তাত নিৰ্মাণ কৰি আছিল তাত তেওঁলোকে নিজে নাজানে যে কেইগৰাকী কৰ্মী তাত নিয়োজিত হৈ আছে হেহতিয়াকৈ 28 জন বুলি জানিব পৰা গৈছে কিন্তু কালিলৈকে 22 জন বুলি জানিব পৰা গৈছিল 28 জনে তাত কাম কৰি আছিল 7 জন উঠি গৈছে 6 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এজনৰ উদ্ধাৰ অভিযান চলি আছে ভিতৰত 3 জন এতিয়াও আবদ্ধ হৈ আছে যুদ্ধকালীন প্ৰস্তুতিৰে তাত যুদ্ধকালীন অৱস্থাত তাত উদ্ধাৰ অভিযান চলাই থকা হৈছে বাকি 18 জনক বৰ্তমান চিকিৎসালয়ত তেওঁলোকক চিকিৎসাধীন অৱস্থাত ৰখা হৈছে তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে গতিকে এটো এটা 8 মাহৰ ভিতৰত দ্বিতীয়টো ঘটনা হৈছে চামোলীত এই ঘটনা সংঘটিত হোৱাৰ পাছত পোহৰলৈ আহিছে আন এক গুৰুতৰ অভিযোগ অনুসৰি টানেল নিৰ্মাণকাৰী কোম্পানীৰ হাতত কৰ্মৰত শ্ৰমিকসকলৰ সম্পূৰ্ণ তথ্য বা সঠিক ডাটা মজুত নাছিল ফলত দুৰ্ঘটনাৰ পিছত কিমানজন শ্ৰমিক ভিতৰত আছে সেই সংখ্যা নিশ্চিত কৰাত ব্যৰ্থ হৈছে
এবছৰত দুটাকৈ ঘটা এনে ঘটনাই নিৰ্মাণ কাৰ্যত শ্ৰমিকৰ সুৰক্ষা আৰু উপস্থিতিৰ ৰেকৰ্ড আৰু কোম্পানীৰ দায়বদ্ধতাক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বানৰ কোবাল খুঁটত উটি গ'ল স্কুটিসহ আৰোহী। ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে স্কুটি আৰোহীগৰাকী। হঠাৎ ৰাজপথত পানীৰ ঢল অহাত সৃষ্টি হয় এই ভয়ংকৰ পৰিস্থিতি। হিমাচল প্ৰদেশৰ ধৰ্মশালাত বানে ধাৰণ কৰিছে কালৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে ধৰ্মশালাৰ ৰাজপথ। জলমগ্ন ৰাজপথত আবদ্ধ হৈ পৰিছে কেইবাখনো বাহন। এজাক বৰষুণ দিলেই অসম মেঘালয় সীমান্তৰ যোৰাবাটত হয় কৃত্ৰিম বান। যোৰাবাটৰ লগতে গুৱাহাটীৰ বিভিন্ন অঞ্চলতো সৃষ্টি হয় বান। যোৰাবাটৰ কৃত্ৰিম বানৰ কাৰণ বিচাৰি নিউজ 18 অসম নৰ্থ ইষ্টৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। যি স্থানত মই উপস্থিত আছো, এই স্থানত যদি এজাক বৰষুণ হয় ইয়াত থকাৰ কোনো পৰিৱেশ নাথাকে। যোৰাবাটৰ পাছত দ্বিতীয় যোৰাবাট কেনেবাকৈ গুৱাহাটীখনত বৰাগাঁও নেকি? যেনেকৈ মেঘালয়ৰ যে মানে পাহাৰ কাটিং আপোনাৰ চকুৰ আগতে আছে, পাহাৰ কাটিং। তাৰপিছত ড্ৰেইনৰ ব্যৱস্থা ভাল নহয়, পানী বহুত হয়। আপোনাৰ এইটো ৰাস্তাটো সৰু, এইফালে ইয়াৰ পৰা পানী উঠে। পাহাৰবিলাক কাটিছে, চব মেঘালয় আসামৰ যিমান মাটি আছে খহি পৰি যায়। এই যদি আপোনাৰ মেঘালয়ৰ ফালে অলপ বেছিকৈ বৰষুণ পৰে, ইয়াত অট'মেটিক বানপানী হৈ যায়। খালি মেঘালয়কে দুখিলেও নহ'ব। মেঘালয়ত উপযুক্ত ড্ৰেইনৰ অভাৱৰ বাবে যোৰাবাটত কৃত্ৰিম বান। নিউজ 18 গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত মেঘালয়ৰ ড্ৰেইন ব্যৱস্থা ভয়ংকৰ চল। অসমৰ মাটিত থকা ড্ৰেইনটোৰ বহল প্ৰায় 12 ফুট। দুই ৰাজ্যৰ দুই কাষে থকা দুটা ড্ৰেইনৰ ব্যৱস্থা। এয়া হৈছে মেঘালয়ৰ মাটি আৰু এই স্থানত থাকিব লাগে এটা ড্ৰেইন, য'ত আচলতে আপুনি মন কৰিব যে এই ড্ৰেইন ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই। অৰ্থাৎ যোৰাবাটৰ পৰা আপুনি 9 মাইললৈকে যোৱা যি পথ, এই পথছোৱাৰ যদি আপুনি চোৱা হয় তাত কোনো ধৰণৰ ড্ৰেইনৰ ব্যৱস্থা নাই। এয়া হৈছে অসমৰ মাটিত থকা প্ৰায় 12ৰ পৰা 14 ফুট ড্ৰেইনৰ উচ্চতা। আৰু এই ড্ৰেইন ব্যৱস্থা অসমৰ মাটিত যি ধৰণে আছে তাৰ বিপৰীতে কিন্তু দেখিব পোৱা গৈছে মেঘালয়ৰ মাটিত থকা ড্ৰেইনৰ এই ধৰণৰ সুবিশাল নহয়, এক প্ৰকাৰ নিষ্ক্ৰিয় ড্ৰেইন ব্যৱস্থা। পাহাৰৰ পৰা নামি অহা বোকা পানীয়ে চিন মুকাম নোহোৱা কৰিছে মেঘালয়ৰ ড্ৰেইন। মেঘালয়ত বৰষুণ দিলেই যোৰাবাটৰ ঘাইপথৰ ওপৰত উঠে বুকু পৰ্যন্ত পানী। যোৰাবাটৰ বান পৰিস্থিতিৰ বাবে বৃহৎ লোকচানত পৰিছে ব্যৱসায়ীয়ে। দেখিব পোৱা গৈছে ওচৰ চুবুৰীয়া যিকোনো ব্যৱসায় প্ৰতিষ্ঠান আছিলে, সেই প্ৰতিষ্ঠানসমূহ এতিয়া ইয়াত চলাৰ কোনো ধৰণৰ উপায় নোহোৱা হৈছে। যোৰাবাটতে নহয়, 9 মাইলতো একেই বান পৰিস্থিতি। পাহাৰৰ পৰা নামি অহা পানী ওলাই যাব নোৱাৰে ড্ৰেইনেৰে। পানী বহুত হয়, ড্ৰেইন ওপৰৰ পৰা পানী আহি যায়, মেঘালয়ৰ পানী। আমাৰ কাৰণে অসুবিধা হয়, এইখিনি পানী হয়, গাড়ী ফাঁচি যায়। আমি কেতিয়াবা গুৱাহাটী যাই ফাঁচি যাওঁ। লালচি ব্যৱসায়ীয়ে তেতিয়া ইঞ্জিনিয়াৰবিলাকক লাখ লাখ টকা ঘোচ খুৱাই এইটো অৱস্থা পৰিস্থিতি কৰিছে। 26 ফুট ড্ৰেইন, এতিয়া 9 ফুটো নাই। দীৰ্ঘদিনে বানত ককপকাই থকা পথটোৰ দুৰৱস্থা সমাধান কৰিবলৈ অসম চৰকাৰে লৈছে যোৰাবাটৰ পৰা দীঘাৰলৈ বিশেষ ড্ৰেইন ব্যৱস্থা। মাথোন অসমৰ মাটি ড্ৰেইনে বান সমস্যাৰ সমাধান নকৰে। অসমৰ দৰে মেঘালয়তো ড্ৰেইনৰ সুব্যৱস্থা লাগিব। এইবাৰ চাওক বৰাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা। ইয়াত নলা থাকিব লাগিছিল, ইয়াত নলাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। এয়া মানুহে কাটি দিয়া নলা, অৰ্থাৎ মানুহে কোৰ এখন লৈ তেওঁলোকে কাটি দিয়া নলা, কোনো ধৰণৰ নলাৰ ব্যৱস্থা নাই। নলাৰ ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰে। মানুহে কোৰ দি কাটি গাঁৱত যেনেদৰে খাল বনোৱা হয় সেইধৰণে নলাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। ইয়াত নলাৰ ব্যৱস্থা থাকিব লাগিছিল, এই পানীখিনি টানি লৈ যাবলৈ ইমান দিনে ব্যৱস্থা কৰিব লাগিছিল, সেই ব্যৱস্থাটো ইয়াত সম্ভৱ হৈ নুঠিল। অলপ চলপ বৰষুণ আহিলে ইয়াতে পানী আৰু বেছি জমা হয়, কাৰণ এইটো চাইডত ড্ৰেইনটো নাই। এইটো চাইডে অলপ চলপ আমি খান্দা ড্ৰেইন হয়, এইটো অৰিজিনেলি ড্ৰেইন নহয়। বৰষুণ আহিলে সিটো চাইডৰ পানী ইফালে জমা হৈ থাকে, ওলোৱাৰ ৰাস্তাই নাই পানীখিনি। আৰু গাড়ীটো আছে 24 আৱাৰ্ছ গাড়ী চলিয়ে থাকে। এনেকৈ গাঁথা হাইৱে যিটো পানী বৰষুণ দিলে পানীটো গুচি আহে, ইফালে গুচি আহে, ইফালে আৰু জমা হৈ থাকে পানীটো, ওলোৱাৰ ৰাস্তাই নাই।
এই ৰ'দতে যি অলপ শুকাই যায় বাকী সেনেকৈ থাকে এইটো ৰাস্তাটো নতুন হাইৱেটো নতুনকৈ বনোৱাৰ পিছৰ পৰা বেছি হ'ল বেছি হ'ল ইফালে আপোনাৰ আৰু পাইপ লাইনৰ কাম কৰাৰ পিছৰ পৰা আৰু বেছি হৈছে ইফালে মাটি চাটি পেলোৱা নাই ৰাস্তাটো বনোৱাও নাই এনেকৈ আছে গোটাই দিনত মোটামুটি 3-4টা মান গাড়ী ফাঁচি থাকে আমাৰ ঠেলি উঠাই দিব লাগে এনেকুৱা কণ্ডিশ্যন হয় সোমনাথ মন্দিৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ অনুৰূপ অৱস্থা এই যিটো নলা এই নলাটো নিৰ্মাণ কৰা হৈছিল ৰাষ্ট্ৰীয় ঘাইপথৰ পানীখিনি আহিব আৰু পানীখিনি আহি নলাটোত পৰিব তাৰপাছত এই নলাটোৱেদি পানীখিনি গুচি যাব কিন্তু এই যিটো নলাটো এই নলাটোৰ সক্ষমতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এইকাৰণে প্ৰশ্ন উত্থাপিত হৈছে যে এতিয়া বৰষুণ নাই বৰষুণ নথকাৰ পাছত নলাটোৰ পানী জমা হৈছে নলাটোৰ পানী আগলৈ যাব পৰা নাই অৰ্থাৎ যি ধৰণে পানী যাব লাগে সেই ধৰণে যাব পৰা নাই এতিয়া কথাটো হ'ল যে ৰাষ্ট্ৰীয় ঘাইপথেদি পানী আহি এই দিশেদি আহি নলাটোত পৰিব এই দিশেদি আহি নলাটোত পৰিব এতিয়া আপুনি চাওক এতিয়া বৰষুণ নাই অলপ পিছত যদি বৰষুণ হয় বৰষুণ হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথত জমা হোৱা পানীখিনি এই নলাটোলৈ যাব পাৰিবনে প্ৰশ্নটো আপুনি এই কাৰণে কৰিছোঁ যে যাব পাৰিবনে নোৱাৰে স্বাভাৱিকতে কাৰণ এতিয়াই যদি আপুনি চাই এতিয়াই এই নলাটোৰ পানীখিনি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সমান হৈ আছে যিটো বাটেদি পানীখিনি যাব লাগে সেই বাটটোৰ সমান পানীখিনি হৈ আছে গতিকে ইয়াৰ পাছত এই পানীখিনি এই নলাটোৱেদি ওলাই যাব পাৰিবনে আৰু বৰাগড় কৃত্ৰিম বান্ধৰ যিটো সমস্যা সেই সমস্যাটোৰ সমাধান হ'বনে ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে যোৰাবাটৰ পৰা মৌচুমৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু বিক্ৰম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া চাওয়া হওক টপ হেডলাইন্স এগৰাকী বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা শ্ৰীভূমি সন্ধানহীন হৈ থকা গোচৰৰ তদন্তৰ সময়তে লংগাই নৈত উদ্ধাৰ বিকাশ ধৰৰ মৃতদেহ অভিযুক্ত আব্দুল হকক আৰক্ষীৰ এনকাউণ্টাৰ স্থানীয় লোকে জ্বলাই দিলে আব্দুল হকৰ ঘৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত শান্তিপূৰ্ণ অসম অৰুণাচলৰ মিংমাংবদতি সীমান্ত অঞ্চল বৃহস্পতিবাৰে সাময়িকভাৱে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ TMPKৰ মিচিং জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে একাংশ অৰুণাচলীৰ অপপ্ৰচাৰক লৈ জিলা আয়ুক্তক স্মাৰক পত্ৰ সংগঠনটোৰ দান সাহায্য প্ৰদানেৰে চৰ্চাত থকা আজমলে হৃদয় জিনিব বিচাৰিছে নেকি বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক সাক্ষাৎ কৰি ধনৰ উপহাৰ দিব বিচাৰিছিল আজমলে নিজে এক্সকেভেটৰ চলাই বন্যাৰ্ত সহায় আগবঢ়োৱা দলি গগৈ চেতিয়াৰ হাততো টকা গুজি দিলে আজমলে দেশৰ বিদেশ আৰু কূটনীতিক লৈ প্ৰধানমন্ত্ৰী মোদীক ৰাহুল গান্ধীৰ উপহাস মোদীৰ কূটনীতিক আলিংগনৰ কূটনীতি আখ্যাৰে বিতৰ্কত কংগ্ৰেছ নেতাজন ইটালীৰ প্ৰধানমন্ত্ৰী মেলনিক লৈ ৰাহুল গান্ধীৰ সন্মুখতেই বিতৰ্কিত মন্তব্য সন্দীপ দীক্ষিতৰ ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী বিজেপিৰ মহানগৰীৰ 6 মাইলত জব্দ 80 কোটি টকাৰ হেৰইন ড্ৰাগছ সৰবৰাহৰ ঘটনাত পঞ্জাবৰ কুখ্যাত সৰবৰাহকাৰী হৰদীপ সিঙক গ্ৰেপ্তাৰ সচলৰ এটা ফ্লেটত বাহৰ পাতিছিল সৰবৰাহকাৰীটোৱে চাঞ্চল্যকৰ ডকাইতিয়ে জোকাৰিছে নলবাৰী আৰক্ষীক কৈঠালকুছিত দিন দুপৰতে পিষ্টল টোৱাই প্ৰধান শিক্ষয়িত্ৰীৰ ধন লুটপাট ডকাইতৰ আক্ৰমণত আহত শিক্ষয়িত্ৰীক হস্পিটেলত ভৰ্তি স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাৰণাস্ত্ৰৰ ঝনঝননি ঢেকিয়াজুলিত 7টা গ্ৰেনেড আৰু গুলীসহ 3টা পিষ্টল উদ্ধাৰ শ্ৰীভূমিত গুলী পিষ্টলসহ এজনক গ্ৰেপ্তাৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত অৰুণাচলত ভয়ংকৰ আক্ৰমণ চাংলাং জিলাত আছাম ৰাইফলছৰ শিবিৰত পুৱতি-নিশা ধাৰাসাৰ গুলীবৰ্ষণ সন্দেহজনক উগ্ৰপন্থীৰ আলফা স্বাধীন আৰু NSCN KYA জড়িতৰ অভিযোগ মঙ্গলদৈত মৃত সন্তানক কোলাত লৈ প্ৰতিবাদত বহিল পিতৃ মঙ্গলদৈ পলিক্লিনিকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদত বহিল মৃত দেৱশিশুৰ পৰিয়াল 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু সমগ্ৰ দেশ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন হ'ব স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণেৰে বিজেপিৰ তিৰংগা সমদল হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল গুৱাহাটীৰ 6 মাইলত প্ৰায় 80 কোটি টকাৰ ড্ৰাগছ জব্দ STFৰ অভিযানত 10 কিলোগ্ৰাম হেৰইন জব্দ কৰা হৈছে গুৱাহাটীত পঞ্জাবৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হৰদীপ সিঙক কৰায়ত্ব কৰা হৈছে সচলৰ ওম ৰেচিডেন্সি ফ্লেটত বাহৰ পাতিছিল হৰদীপে আলমাৰীত থোৱা এটা বেগত উদ্ধাৰ 10 কিলোগ্ৰাম হেৰইন আমাৰ STFৰ লগত এটা খবৰ আছিল যে পাঞ্জাবৰ এজন গুৱাহাটীত বাহৰ পাতি পেলাই
ইয়াতে কনচাইনমেণ্ট ৰিচিভ কৰিবলৈ তেখেতে ইয়াতে ৰখি আছে, মানে কেম্প কৰি আছে। আৰু এটা ছ'চিয়েল এৰিয়া এটা পাৰ্টিকুলাৰ ফ্লেট, এই ফ্লেটত তেওঁ মানে কেম্প কৰি আছে বুলি এই খবৰৰ ভিত্তিত তাৰপিছত ছাবচিকুৱেণ্টলি খবৰ পোৱা গৈছে যে তেখেতে কনচাইনমেণ্ট আছিল। এই কনচাইনমেণ্টটো তেখেতে অলৰেডি ৰিচিভ কৰিছে। ৰিচিভ কৰি তেখেতে পাঞ্জাৱলৈ মানে ওলাই যোৱাৰ কাৰণে যুঁজা চলাই আছিল। সেই খবৰৰ ভিত্তিত আজি মৰ্ণিং আৱাৰ্ছত আমাৰ STF-ৰ এটা ৰেড কৰা যায়, যিটো ছ'চিয়েলত ফ্লেট আছিল। সেই ফ্লেটত ৰেড কৰোঁতে এই যিটো তাতে আলমাৰী আছে, আলমাৰীত তেখেতে লুকাই থোৱা অৱস্থাত এটা বেগৰ ভিতৰত, এই ৰঙা বেগটোৰ ভিতৰত থোৱা আমি 10 কেজি হিৰ'ইন, যিটো কাৰেণ্ট যিটো ষ্ট্ৰীট প্ৰাইচ সেইটো ৰিকভাৰ কৰোঁ। আৰু সেইটো ছাবচিকুৱেণ্টলি চিজ কৰি পেলাই আমি এতিয়া STF-ত এটা কেছ ৰুজু কৰি আমাৰ যিটো স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আলফাৰ নাম লৈ নলবাৰীত ডকাইতিৰ চেষ্টা। দিন দুপৰতে মহিলাক পিষ্টল দেখুৱাই ডিঙিৰ চেইন কঢ়াৰ চেষ্টা দুৰ্বৃত্তৰ। নিজকে আলফা বুলি দাবী কৰি কাইলৈ বিদ্যালয়ত পতাকা উত্তোলন কৰাটো বাধা মহিলা শিক্ষয়িত্ৰীগৰাকীক। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত নলবাৰীত চাঞ্চল্যকৰ ঘটনা। আলফাৰ নাম লৈ দিন দুপৰতে ডকাইতিৰ চেষ্টা। মহিলাক পিষ্টল দেখুৱাই ডিঙিৰ চেইন কাঢ়াৰ চেষ্টা দুৰ্বৃত্তৰ। এখন বাইকত আহিছিল 2 দুৰ্বৃত্ত। তাতে বাহৰ তলত এখন বাইক ৰখি আছে, 2জন ল'ৰা এটি, একজন ল'ৰা নামি আছে, একজন ল'ৰা উঠি আছে। উঠি থকাজনৰ মাথাত হেলমেট আছে, এইজন নাই। মোক কৈছে এই বাইদেউ ৰ'ব। মই বোলো কি হে সেনেকৈ হ'লো কল্লগলিং গৈছে। হেৰি আপুনি 15 আগষ্টৰ দিনা জাতীয় পতাকা কিয় উত্তোলন কৰে? আমি আলফাটো আমি বন্ধ দিছোঁ নহয়, জাতীয় পতাকা উত্তোলন কৰে, আপুনি প্ৰতিবাৰে পতাকা উত্তোলন কৰিছে। সেনেকৈ কৈ হাতত এটা পিষ্টল আছে, কি পিষ্টল নাজানো, পিষ্টলটো দেখিছোঁ, দেখি মোৰ পেটত লগাই দিছে। সেনেকৈ এতিয়া আপোনাক উৰাই দিবা বাৰু। সময় পুৱা প্ৰায় 8:30 পৰা 9 বজাৰ ঘটনা। আনদিনাৰ দৰে বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৰেখা ডেকা। ঘৰৰ পৰা কিছু দূৰ অহাৰ পাছতে 2জন যুৱকে ৰেখা ডেকাক ৰ'বলৈ কয়। এজন যুৱকে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰলৈ আহি আমি আলফা হয়, কাইলৈ বন্ধ দিছোঁ আৰু পতাকা উত্তোলন কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়ে। তাৰ পাছতে যুৱকজনে পিষ্টল দেখুৱাই শিক্ষয়িত্ৰীগৰাকীৰ ডিঙিৰ চেইন কাঢ়ি নিয়াৰ চেষ্টা চলায়, যদিও বিফল হয়। যুৱক দুজনৰ ভয় ভাবুকিলে কেৰেপ নকৰি সাহসী মহিলাগৰাকীয়ে এক প্ৰকাৰ দুষ্কৃতিকাৰীকেইটাক প্ৰহাৰ কৰিবলৈ উদ্যত হয়। শিক্ষয়িত্ৰীগৰাকীৰ সাহস দেখি ছত্ৰভংগ দিয়ে 2 দুৰ্বৃত্তই। অস্ত্ৰক গেলে আহি গলত ইনকে চেইনডাল ইনকে টান মাৰবা খুজিছে। টান মাৰিবা মই তাৰমানে তাক ধৰিবই বিচাৰিছোঁ আৰু সি যি মোৰ ওচৰত গেলে আহি চেইনডালৈ লক্ষ্য হৈছে। মই কি কৈছোঁ, মোৰ হাতত ছাতাটো টনাই আছিল, ছাতাটো এক কোব মাৰি দিছোঁ জোৰছে। বোলে তই হেৰি চেইন চুৰ কৰিব আহিছা আলফাৰ নাম কৈ, এনেকৈ কৈ মই এক কোব মাৰি দিছোঁ। এক কোব মাৰি দিয়াৰ লগে লগে সি তৎক্ষণাত তাৰমানে সেই গলত পৰিছে নেকি ছাতাটোৰ কোব, সি ঘূৰি গৈছে। লগত তুই এই যোনটো বাইকত উঠি আছিল হেলমেটটো, সি কিজানি মোৰ চকুত কিবা মাৰি দিছিল। আৰু ই কি কৰিছে, এই যোনটো পিষ্টল লৈ আছিল ই মোৰ মাথাত এই পিষ্টলটো লগাই একদম জোৰে মাৰি দিছে। মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে 2 দুৰ্বৃত্তই। চকু কিবা পুৰি যোৱা হেন পাইছোঁ। মই লগে লগে আটা পাইছোঁ, বোলে এই কোনে ক'ত আছা, মোৰ চেইনডাল নিলাক ধৰ সেনেকৈ। সেনে মই এতিয়া ওচৰতে ঘৰ আছিল, তাহাৰ মানুহকেইটাও ওলাইছে, কিন্তু তাহোন ধৰিবা পাৰিলাক হৈ বা কিবা কৰিব পাৰিলাক হৈ, তাহোন আৰু সেই প্ৰিপাৰেশ্যন হোৱা নাই, কোন তাৰি গুচি গৈছে। আনহাতে দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভুক্তভোগী ৰেখা ডেকা 2 নং জোৱাৰডি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দিন দুপৰতে হাতত অস্ত্ৰ লৈ আলফাৰ নাম লৈ এগৰাকী শিক্ষয়িত্ৰীক লুটপাটৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোগামুখৰ মেংমাং বদতিৰ গুলীচালনাক লৈ ধেমাজিত TMPKৰে বৈঠকত বহিছিল মন্ত্ৰী অতুল বৰা আৰু ডাঃ ৰনোজ পেগু। চৰকাৰৰ আহ্বান মৰ্মে অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ TMPKৰ। 11 অসমীয়াক গুলীবিদ্ধ কৰা 4 অভিযুক্তৰ নাম অৰুণাচল প্ৰশাসনলৈ প্ৰেৰণ অসম আৰক্ষীৰ। TMPK অৰ্থনৈতিক অৱৰোধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰাৰ পিছতে
নিয়মীয়াভাৱে চলিছে অৰুণাচল অভিমুখী প্ৰতিখন মালবাহী বাহন অথবা তেলৰ টেংকাৰ। গোগামুখৰ গুলীচালনাৰ ঘটনাক লৈ বৃহস্পতিবাৰে ধেমাজিত TMPKৰ সৈতে দ্বিপাক্ষিক বৈঠকত বহিছিল মন্ত্ৰী অতুল বৰা আৰু ডাক্তৰ ৰণোজ পেগু। চৰকাৰৰ আহ্বান মৰ্মে ৪৮ ঘণ্টাৰ বাবে TMPকে অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰে। শুকুৰবাৰৰ পৰা দুয়োখন ৰাজ্যৰ মাজত শান্তিপূৰ্ণভাৱে চলাচল কৰিছে যান-বাহন। ইফালে মিংমাং বদতিৰ গুলীচালনাৰ ঘটনাক লৈ TMPকেৰ অৰ্থনৈতিক অৱৰোধ অব্যাহত থকাৰ মাজতে পুনৰ অসমীয়াৰ ওপৰত হিংসাত্মক হৈ উঠিছে অৰুণাচল। অসমৰ প্ৰতিবাদকাৰীলৈ অৰুণাচলী দুৰ্বৃত্ত আৰু খোদ অৰুণাচল আৰক্ষীয়েও কৰিছিল শিলাবৰ্ষণ। ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছিল। ইতিমধ্যে 11 অসমীয়া গুলীবিদ্ধ কৰা 4 অভিযুক্তৰ নাম অৰুণাচল প্ৰশাসনলৈ প্ৰেৰণ কৰিছে অসম আৰক্ষীয়ে। 4 অভিযুক্ত ক্ৰমে DSP নীৰৱ নমলে, কাংকুৰ চক্ৰ বিষয়া কচলি নাকে, তামো নিকা আৰু খতেৰ নাকে। কিন্তু যোৱাকালি ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা TMPকেৰ দ্বিপাক্ষিক বৈঠকত যি সিদ্ধান্ত অনুসৰি TMPকে প্ৰত্যাহাৰ কৰিছিল এই অৰ্থনৈতিক অৱৰোধৰ সাময়িক কাৰ্যসূচী। আৰু এই অৰ্থনৈতিক অৱৰোধৰ সমান্তৰালভাৱে TMPকে যি দাবী উত্থাপন কৰিছিল 4 অভিযুক্তক 48 ঘণ্টাৰ সময়সীমাৰ ভিতৰত অসম আৰক্ষীক চমজাই দিয়াৰ বাবে। কিন্তু এতিয়ালৈকে অৰুণাচল আৰক্ষীয়ে মিংমাং বদতিৰ ঘটনাত জড়িত 4 অভিযুক্তক এতিয়াও অসম আৰক্ষীক চমজাই দিয়া নাই। ইফালে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিয়াৰ পাছতো আজিলৈকে এজনো অভিযুক্তক অৰুণাচল আৰক্ষীয়ে কৰায়ত্ব কৰি অসমক গতোৱা নাই। অসমৰ ভূমিত আহি 11 নিৰীহ লোকক নিৰ্বিচাৰ গুলীচালনা কৰা 4 অভিযুক্তক অৰুণাচল আৰক্ষীয়ে কেতিয়া গ্ৰেপ্তাৰ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে। আৰক্ষীৰ বৰ্বৰতাত আঘাতপ্ৰাপ্ত হৈ আজিও ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে 7 অসমীয়া। সমগ্ৰ অসমৰ দল সংগঠন তথা ৰাইজে দৃষ্টি নিক্ষেপ কৰিছে সমগ্ৰ বিষয়টোত। মিংমাং বদতিৰ গুলীচালনা ঘটনাত আহত হোৱাসকল বৰ্তমানেও চিকিৎসাধীন অসম চিকিৎসা মহাবিদ্যালয়ত। মিংমাং বদতিবাসীয়ে এজাহাৰত দাখিল কৰা সেই 4 অভিযুক্তক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব কেতিয়া, সেয়াই এতিয়া এক ডাঙৰ প্ৰশ্ন। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে গোগামুখৰ মিংমাং বদতিৰ ঘটনাক লৈ TMPকেৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান। যোৱা 10 আগষ্টত মিংমাং বদতিত অৰুণাচলে কৰা নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাৰ পিছত অসমৰ ভূমিত অস্থায়ী কেম্প সাজিছিল নামনি চিয়াং জিলাৰ প্ৰশাসনে। সেই কেম্প অতি শীঘ্ৰেই আঁতৰাই দিয়াৰ দাবী TMPকেৰ ধেমাজি জিলা সমিতিৰ। মিচিং জাতীয় সংগঠনৰ নেতাকৰ্মীৰ বিৰুদ্ধে সামাজিক মাধ্যমত একাংশ অৰুণাচলীয়ে অপপ্ৰচাৰ চলোৱাৰো অভিযোগ উঠিছে। এই অপপ্ৰচাৰো বন্ধ কৰাৰ দাবী সংগঠনটোৰ। গেৰুকামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে তদন্তৰ দাবী TMPকেৰ ধেমাজি জিলা সমিতিৰ সভাপতি সনাতন দলেৰ। প্ৰথম কথা হ'ল যোৱা 10 তাৰিখক ঘটনাক কেন্দ্ৰ কৰি এটা শান্তি পৰিৱেশ এটা ঘূৰাই অনাৰ কাৰণে অসম প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনে দুটা মানে টেম্পৰাৰী এটা প্ৰশাসনিক শিবিৰ তাতে তৈয়াৰ কৰা হৈছিল। তাতে অৰুণাচলৰ ফালৰ পৰা যিটো প্ৰশাসনিক কেম্প, এই কেম্পটো অসমৰ ভূমিত নিৰ্মাণ কৰা হৈছে।
গতিকে এই ভূমি কেম্পক লৈ পিনে তাৰ স্থানীয় মানুহৰ যথেষ্ট এটা উত্তেজনা বিৰাজমান হৈ আছে। গতিকে অতি শীঘ্ৰে এই কেম্প আমাৰ ধেমাজি প্ৰশাসনৰ জৰিয়তে উৎখাত কৰিব লাগিব, উঠাই নিজৰ ভূমিত এইটো তৈয়াৰ কৰিবৰ কাৰণে আমি এপ্লেটাৰ এটা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। দ্বিতীয় স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে অসমত বা অৰুণাচলৰ যথেষ্টখিনি হোৱাটছআপ গ্ৰুপ বা সামাজিক মাধ্যমত বা সিহঁতৰ থানাটো আমি এফআইআৰ দিছে বুলি আমি গম পাইছোঁ। আমাৰ বদতি আৰু তৰাজান গাঁৱৰ 12জনকৈ ল'ৰাক মাষ্টাৰ মাইণ্ড, যোৱা ঘটনাৰ মাষ্টাৰ মাইণ্ড আৰু তেওঁলোকক এটা মানে ক্ৰিমিনেল সজাই পিনি তেওঁলোকে ছ'চিয়েল মিডিয়াত প্ৰায় ভাইৰেল কৰি আছে। গতিকে যিসকল মানুহে এই গাঁওখনৰ লগত যিকোনো সমস্যাৰ মাজতে লাগি আছে, যিসকল মানুহে জাতীয় সংগঠনৰ লগত লাগি আছে, মানুহক সহায় কৰাৰ লগত লাগি আছে, সেইকেইজন মানুহক আজি তাৰিখে তেওঁলোকে অপৰাধী সজাই অৰুণাচলৰ কিছুমান চেনেল বা কিছুমান ব্যক্তিগত খণ্ডৰ ইউটিউবাৰ এনেধৰণৰ কিছুমানে মানে ভাইৰেল কৰিব বিচাৰি আছে। গতিকে তেওঁলোক কোনো অপৰাধী নহয়, সেই কথা আমি জিলা আয়ুক্তক আজি অৱগত কৰোঁ। শনিবাৰে দেশবাসীয়ে উদযাপন কৰিব 80 সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। তিৰংগা ৰেলীত অংশগ্ৰহণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ। বানে বিধ্বস্ত কৰা শিৱসাগৰতো 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি। কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। তিৰংগা ৰেলীত শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ অংশগ্ৰহণ। বোকাখাতত 150 মিটাৰ দৈৰ্ঘ্যৰ তিৰংগালৈ সমদল। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৰ ঘৰ তিৰংগা কাৰ্যসূচী। বোকাখাতত 150 মিটাৰ দৈৰ্ঘ্যৰ তিৰংগালৈ উলিয়ালে বিশাল ৰেলী। মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত তিৰংগা ৰেলী উলিয়ালে জিলা প্ৰশাসন আৰু বোকাখাত পৌৰসভাই। কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ শ লোকে ভাগ ল'লে তিৰংগা ৰেলীত। আৰক্ষী প্ৰশাসনৰ লগতে কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে হাতে হাতে তিৰংগা পতাকালৈ ভাগ ল'লে সমদলত। স্বাধীনতা দিৱসৰ আগে আগে এনেবোৰ কাৰ্যসূচী আজি যিদৰে আমি ইয়াত তিৰংগা যাত্ৰা কৰিছোঁ হৈছে। মূল লক্ষ্য হৈছে সকলোৰে মাজত জাতীয়তাবোধ জগাই তোলা। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বানে বিধ্বস্ত কৰা শিৱসাগৰতো উদযাপন কৰা হ'ব দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস। শিৱসাগৰ বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। এই উপলক্ষে শিৱসাগৰ চহৰ আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহত ব্যাপক তালাচী অব্যাহত ৰাখিছে আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে। আমি যান বাহনবিলাক চাই আছো যাতে কোনেও একো পৰিস্থিতিটো বেয়া কৰিব নোৱাৰে। গতিকে আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 15 আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি তালাচী চলাই থকা হৈছে, নিয়মীয়া তালাচীসমূহ যিটো আমি আগৰ পৰাই চলাই থাকো তেনেদৰে চলোৱা হৈছে। বোকাখাততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পন্ন। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা দেশৰ স্বাধীনতা দিৱসৰ প্ৰস্তুতি পৰ্যবেক্ষণ নৱনিযুক্ত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ। বোকাখাত সমজিলাৰ আয়ুক্ত সুজাতা গগৈৰ নেতৃত্বত 17খন বিদ্যালয়, মহাবিদ্যালয় আৰু আৰক্ষীৰ দলে চলালে পেৰেডৰ অনুশীলন। শান্তি শৃংখলাৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা ল'ব লাগে, ছিকিউৰিটিৰ যিখিনি আমাৰ নিয়ম আছে, ড্ৰিল আছে, সেইমতে আমি কৰা হৈছে। আমাৰ 4খন আছে, সৰু পথাৰ, বোকাখাত, দেৰগাঁও আৰু গোলাঘাট। গতিকে গোটেইকেইখনতে একেই ব্যৱস্থা কৰা হৈছে। ৰিহাৰ্চেলো চবতে চলি আছে। তেজপুৰতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে যোৱা 3 দিন ধৰি তেজপুৰত জিলা প্ৰশাসনৰ উদ্যোগত শোভাযাত্ৰা, চাইকেল ৰেলী, সাংস্কৃতিক অনুষ্ঠান আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ নেহৰু ময়দানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে অসম আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, বিদ্যালয়, মহাবিদ্যালয়ৰ NCC গোটৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে পেৰেডৰ অনুশীলন অব্যাহত আছে। আজি আমাৰ ফাইনেল ৰিহাৰ্চেল ইয়াত আমাৰ মাৰ্চ পাছো চলি আছে আৰু আমাৰ কলাভূমিত আমাৰ চলি আছে আৰু আমাৰ অহাকালিলৈকে আমাৰ হ'ব আমাৰ পাৰ্টিশ্যনৰ বিভীষিকাৰ যিটো মানে স্মৰণৰ কাৰণে যিটো প্ৰগ্ৰাম থাকিব সেইটো কালি আমাৰ কৰা হ'ব। আনহাতে এই দৃশ্য ধেমাজিৰ কাছাৰী ময়দানৰ। কাছাৰী ময়দানত কাইলৈৰ বাবে পেৰেড অনুশীলনত ব্যস্ত থকা দেখিবলৈ পোৱা হ'ল আৰক্ষী জোৱানসকলক।
অসম আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সৰ্বমুঠ 38টা দলে ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানত চলালে পেৰেডৰ অনুশীলন। আগষ্ট মাহৰ 7 তাৰিখৰ পৰা আমি ইয়াত ৰিহাৰ্চল আৰম্ভ কৰিছোঁ আৰু ৰিহাৰ্চলত প্ৰথম কেইদিন ল'ৰা ছোৱালী অলপ কম আছিল, কিন্তু এতিয়া দেখিছোঁ যথেষ্টখিনি ল'ৰা ছোৱালী আহিছে। আমাৰ এতিয়া বৰ্তমান 37টা টিমে অংশগ্ৰহণ কৰিছে আৰু তাৰ লগত আৰু এটা বেণ্ড পাৰ্টি টিমো আছে আৰু প্ৰায় 1060জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আৰু ইয়াত বিশেষকৈ পুলিচৰ ফালৰ পৰা 2টা টিম আছে, NCC ফালৰ পৰা 4টা টিম আছে, গাইডৰ ফালৰ পৰা টিম আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক পুনৰ সুদৃঢ় কৰাৰ লক্ষ্য বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ। শীঘ্ৰে ভাৰত ভ্ৰমণলৈ অহাৰ সম্ভাৱনা তাৰিক ৰহমানৰ। 12 আৰু 13 ছেপ্টেম্বৰত হ'ব ভাৰতত ব্ৰিক্স সন্মিলন। এই সন্মিলনৰ পূৰ্বে ভাৰতলৈ আহিব পাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান। দুয়োখন দেশে দ্বিপাক্ষিক বৈঠকৰ বাবে আলোচনা কৰি আছে। সকলো ঠিকে থাকিলে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত ভাৰতত উপস্থিত হ'ব পাৰে তাৰিক ৰহমান। যদিহে তাৰিক ৰহমানৰ ভ্ৰমণ চূড়ান্ত হয় তেন্তে এয়া হ'ব প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমানৰ প্ৰথম ভাৰত ভ্ৰমণ। চলিত বছৰৰ ফেব্ৰুৱাৰীত শাসনভাৰ লাভ কৰিছিল বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীয়ে। ফেব্ৰুৱাৰীত নিৰ্বাচনত জয় হোৱাৰ পাছত তাৰিক ৰহমানক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৱশ্যে ভাৰত ভ্ৰমণৰ পৰিৱৰ্তে চীন আৰু মালয়েছিয়া ভ্ৰমণক অগ্ৰাধিকাৰ প্ৰদান কৰে তাৰিক ৰহমানে। বাংলাদেশত শ্বেখ হাছিনা গাদীচ্যুত হোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্বত থকা মহম্মদ ইউনুছৰ উচতনি যোগোৱা আৰু ভাৰত বিদ্বেষী মন্তব্যই বাংলাদেশৰ সৈতে থকা সম্পৰ্কত ব্যাঘাত জন্মাইছিল। এতিয়া তাৰিক ৰহমানৰ নেতৃত্বত ঘূনে ধৰা সম্পৰ্ক মজবুত কৰাৰ চেষ্টা বাংলাদেশৰ। নাহৰকটীয়াত যুৱকক প্ৰহাৰ কৰি হত্যা। নাহৰকটীয়াৰ জয়পুৰ মণিপুৰী বাম গাঁৱত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাত কাৰ্তিক ৰাজৱাৰ নামৰ যুৱকজনৰ মৃত্যু হয়। বৃহস্পতিবাৰে নিশা একে গাঁৱৰে বিজয় কৰ্মী নামৰ যুৱকজনৰ সৈতে কাৰ্তিক ৰাজৱাৰৰ পূৰ্বৰ এক মতানৈক্যক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হয়। বিজয় কৰ্মী নামৰ যুৱকজনে গুৰুলকৈ গচকি প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কাৰ্তিক ৰাজৱাৰ। নিশাই আঘাতপ্ৰাপ্ত কাৰ্তিকক পৰিয়ালৰ লোকে নাহৰকটীয়াত প্ৰাথমিক চিকিৎসা কৰোৱাত চিকিৎসকে ডিব্ৰুগড়লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে। পৰিয়ালৰ লোকে নিশা গভীৰ হোৱাত শুকুৰবাৰে ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নিয়াৰ যো-জা চলোৱাৰ সময়তে নিজ গৃহতেই পোৱা কাৰ্তিক ৰাজৱাৰৰ মৃত্যু ঘটে। ইফালে কাৰ্তিকৰ মৃত্যুৰ লগে লগে বিজয় কৰ্মী নামৰ যুৱকজন পলাবলৈ চেষ্টা কৰে যদিও গাঁৱৰ ৰাইজে খেদি হত্যাকাৰী বিজয়ক আটক কৰি জয়পুৰ আৰক্ষীক চমজাই দিয়ে। এই ঘটনাই নাহৰকটীয়াৰ মণিপুৰী বাম গাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো ইহঁতৰ দুজনৰ মাজত কাজিয়া হৈছিলে। আপোনাৰ যোৱা 12 তাৰিখে কাজিয়া হোৱাৰ পিছত কিবা এটা কথাত আগৰ আখেজ আছিলে তাত। সেই আখেজত সি 12 তাৰিখে যেতিয়া সন্ধিয়া তাক লগ পাইছে, লগ পাওঁতে সেই তাৰ আখেজটো উলিয়াবৰ কাৰণে তাক মাটিত বগৰাই গচকি মাৰিছে। মৰাৰ পিছত 13 তাৰিখে পৰিয়ালবৰ্গই তাক প্ৰাথমিক চিকিৎসাৰ কাৰণে নাহৰকটীয়ালৈ নিছিলে। নিয়াৰ পিছত 14 তাৰিখ ডিব্ৰুগড় নিয়াৰ কথা আছিলে, কিন্তু 14 তাৰিখে সি তাৰ নিজ ঘৰতে। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।